আপোনাৰ যদি যিকোনো বেংকত প্ৰধানমন্ত্ৰী জনধন জিৰ' বেলেন্স একাউণ্ট আছে, ভিডিঅ'টো আপোনাৰ বহুত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই যিটো যোজনা এইটোৰ এটা ডাঙৰ ইনফৰমেশ্যন আপোনাক দিম, যিটোৰ বিষয়ে আপোনালোকে জনা উচিত। আপোনাৰ যদি প্ৰধানমন্ত্ৰীৰ জনধন জিৰ' বেলেন্স একাউণ্ট আছে, আপুনি জানেনে আপোনালোকক বেংকে 5,000 টকা দি আছে ফ্ৰীতে। আপোনাৰ যিকোনো বেংকতে একাউণ্ট হওক, খালি প্ৰধানমন্ত্ৰী জনধন জিৰ' বেলেন্স একাউণ্ট হ'ব লাগিব। এই পইচাটো কেনেকৈ পাব আৰু বেংকে এই পইচা কিহৰ কাৰণে দি আছে, সম্পূৰ্ণ সবিশেষ আপোনালোকক দিম, যে পইচা কেনেকৈ পাব আৰু কোন কোন এলিজিবল হ'ব, আপোনাৰ ফেমিলিত কোনে পাব কোনে নাপাব, আৰু কেনেকৈ আপুনি এপ্লাই কৰিব, কি কি ডকুমেণ্ট লাগিব, আপুনি বেংকলৈ যাব লাগিব নে নালাগে, নে ঘৰতে বহি কৰিব পাৰিব, সকলোবোৰ ষ্টেপ বাই ষ্টেপ কৈ আছো। প্ৰথমতে আপোনালোকক জনাও যে জনধন একাউণ্ট কি হয় আৰু চৰকাৰে জনধন একাউণ্ট আঁচনি কিহৰ কাৰণে লৈ আহিছিলে। 15 আগষ্ট 2014 আমাৰ PM মোদীয়ে এই আঁচনিটোৰ কথা উল্লেখ কৰিছিলে আৰু 28 আগষ্ট 2024 এই স্কিমটো মুকলি কৰি দিছিলে। এই স্কিমটো মুকলি হোৱাৰ প্ৰথম সপ্তাহতে প্ৰায় 1.5 কোটিতকৈ বেছি সমগ্ৰ ভাৰতবৰ্ষত একাউণ্ট খুলিছিলে আৰু গ্ৰিনিছ বুক অফ ৱৰ্ল্ডত এই ৰেকৰ্ডটো প্ৰকাশ কৰিছিলে। আপোনালোকক জনাও যে জনধন একাউণ্টত বেংকে কেনেকৈ আপোনালোকক 5,000 টকা দি আছে। ভিডিঅ'টো আগলৈ যোৱাৰ আগত আপোনালোকক জনাও যে এম ষ্টকৰ বিষয়ে, য'ত আপোনালোকে কেৱল মাত্ৰ 999 টকাত গোটেই লাইফ টাইমৰ কাৰণে জিৰ' ব্ৰকাৰেজ চাৰ্জ ল'ব। মানে আপোনালোকে অৰ্ডাৰ এক্সিকিউট কৰিলে মানে বেলেগ বেলেগ ব্ৰকাৰেজ চাৰ্জ লয়, য'ত এম ষ্টকত আপোনালোকে মাত্ৰ 999 টকা দি গোটেই লাইফ টাইমৰ কাৰণে জিৰ' ব্ৰকাৰেজ চাৰ্জ ল'ব। এম ষ্টকত আপোনালোকে ৰেফাৰ কৰিও আপোনালোকে পইচা ঘটিব পাৰিব। আপোনালোকে পাৰ ৰেফাৰ 555 টকাকৈ পাব। ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰি পিনে এতিয়া আপোনালোকে এম ষ্টকত একাউণ্ট ক্ৰিয়েট কৰক আৰু জিৰ' ব্ৰকাৰেজ ফ্ৰী ট্ৰেড কৰক। বলক ভিডিঅ'টো লৈ আহোঁ। আপোনাৰ যদি প্ৰধানমন্ত্ৰী জনধন জিৰ' বেলেন্স একাউণ্ট খোলা আছে, তেনেহ'লে ডেফিনেটলি আপোনালোকেও 5,000 টকা লাভ কৰিব, কাৰণ চৰকাৰে জনধন একাউণ্ট থকা সকলোকে এইটো ফেচিলিটি দিছে, যোনটোক কোৱা হয় অভাৰড্ৰাফ্ট ফেচিলিটি। এই অভাৰড্ৰাফ্ট ফেচিলিটিৰ জৰিয়তে 5,000 টকা আপোনালোকে বেংকৰ পৰা আপোনাৰ একাউণ্টত ল'ব পাৰিব আপোনাৰ প্ৰয়োজন হ'লে। এইটো স্কিমৰ লাভ আপোনাৰ ফেমিলিত এজনেহে লাভ কৰিব। ধৰি লওক হাজবেণ্ড আৰু ৱাইফ দুয়োজনে জনধন একাউণ্ট আছে, তেনেহ'লে অকল এজনকহে দিব। এই পইচা পাবৰ কাৰণে কিছুমান কণ্ডিশ্যন বেংকৰ ফালৰ পৰা আছে। প্ৰথম কণ্ডিশ্যন, আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। 18 বছৰৰ ওপৰ হ'লেহে আপোনালোকে অভাৰড্ৰাফ্ট ফেচিলিটি বেংকৰ পৰা লাভ কৰিব, আৰু আপোনাৰ জনধন একাউণ্টত 6 মাহৰ ট্ৰানজেকশ্যন হৈ থাকিব লাগিব। এনেকুৱা নহয় যে আপুনি একাউণ্টটো অপেন কৰি থৈছে আৰু একো ট্ৰানজেকশ্যন কৰা নাই। মেক্সিমাম জনধন একাউণ্ট বেনিফিচিয়াৰী একাউণ্ট বছৰ ধৰি ট্ৰানজেকশ্যন নহয়, কাৰণ এইটো একাউণ্ট খুলিবলৈ আপোনালোকে 1 টকাও দিব নালাগে আৰু 1 টকা ডেপজিট নকৰিলেও হয়, কাৰণ এই একাউণ্টটো জিৰ' বেলেন্স একাউণ্ট হয়। মেক্সিমাম মানুহে এইটো ভুল কৰে যে একাউণ্টটো খুলি দিয়ে, এই একাউণ্টটো পাৱাৰ কি হয় বুজি নাপায়। আপুনি না ডেপজিট কৰে না কেছ উইথড্ৰল কৰে, আপোনালোকে চৰকাৰৰ স্কিমবিলাকতো এড নকৰে এই একাউণ্টটো। সেইকাৰণে আপোনালোকৰ একাউণ্টবিলাক ইনএক্টিভ পজিশ্যনত পৰি থাকে। আপুনি যদি 6 মান্থৰ পৰা একাউণ্টত একো ট্ৰানজেকশ্যন কৰা নাই, আপুনি 5,000 টকা একেবাৰে নাপাব। 3 নম্বৰ কণ্ডিশ্যন হ'ল যে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। আপুনি এই যোনটো পইচা লাইফ টাইমৰ কাৰণে হয়, আপোনাৰ যেতিয়া মন যায় তেতিয়াই এই পইচা আপুনি ইউজ কৰিব পাৰিব। এতিয়া আপুনি অভাৰড্ৰাফ্ট ফেচিলিটিৰ কাৰণে এপ্লাই কেনেকৈ কৰিব, OD আপোনালোকে বেংকৰ ফালৰ পৰা পাই যাবনে? এইখিনি জনাৰ আগত আপোনালোকক এইটো চাই লওক, প্ৰধানমন্ত্ৰী জনধন যোজনা অফিচিয়েল চাইট। ইয়াত দেখিছে আপোনালোকে বেনিফিটছ আণ্ডাৰ PMJDY। এইটো চাওক, 10 নম্বৰত ক্লিয়াৰলি লিখা আছে অভাৰড্ৰাফ্ট ফেচিলিটি আপ টু ৰেষ্ট 5,000 ইজ এভেইলেবল ইন ওৱান একাউণ্ট পাৰ ফেমিলি, প্ৰেফাৰেবলি ফৰ দ্য ওমেন অফ দ্য ফেমিলি। এতিয়া শুনক 5,000 টকা পাবলৈ আপোনালোকে কেনেকৈ আবেদন কৰিব। আপুনি প্ৰথমতে আপোনাৰ হোম ব্ৰাঞ্চলৈ যাব লাগিব। যিটো বেংকত আপোনাৰ একাউণ্ট আছে, ব্ৰাঞ্চলৈ গৈ আপোনালোকে PMJDY OD ফৰ্ম ল'ব। PMJDY OD ফৰ্মখন লৈ আপোনালোকে ফিল কৰি দিব ধুনীয়াকে। তাৰপিছত আপোনালোকে বেংকৰ জেৰক্স কপি এটা কৰিব, তাৰপিছত আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা কৰিব। জেৰক্স কৰি পিনে আপোনালোকে বেংকত জমা দি দিব। জমা কৰাৰ পিছত বেংকে আপোনাৰ একাউণ্টটো চাব যে আপোনাৰ লাষ্ট 6 মান্থৰ এভাৰেজ বেলেঞ্চ কিমান ওলাইছে। আপোনাৰ একাউণ্ট জিৰ' বেলেঞ্চ হয়। জিৰ' বেলেঞ্চ যদিও আপুনি আপোনাৰ একাউণ্টত পইচা ৰাখে নে নাৰাখে। জিৰ' বেলেঞ্চ মানে এইটো নহয় যে আপুনি একাউণ্টত টকা ৰাখিব নালাগে। জিৰ' বেলেঞ্চ মানে হ'ল আপোনালোকে ইমাৰ্জেঞ্চি টাইমত আপোনালোকে বেংকৰ একাউণ্টৰ পৰা এটকা নোহোৱাকৈ আপোনালোকে জিৰ' কৰিও আপুনি একাউণ্টৰ পৰা টকা উলিয়াব পাৰিব। একো চাৰ্জ নাকাটে আপোনালোকৰ বেংকৰ ফালৰ পৰা। টকা জিৰ' কৰি দিলেও একাউণ্টত। যদি আপোনাৰ একাউণ্টত ট্ৰানজেকশ্যন বেছি নহয়, তেনেহ'লে আপুনি একাউণ্টত 5,000 টকাতকৈ কম টকাও বেংকে দিব পাৰে। আপোনাৰ যদি লাষ্ট 6 মান্থৰ ট্ৰানজেকশ্যন ভাল হয় আৰু একাউণ্টত পইচাও থাকে আৰু মন্থলি এভাৰেজ বেলেঞ্চ মেইনটেইন কৰি থাকে, আপোনালোকে গোটেই 5,000 টকা সম্পূৰ্ণ আপোনাৰ একাউণ্টত ক্ৰেডিট কৰি দিব পাৰে। যোনদিনা আপুনি এপ্লাই কৰে সেইদিনাই আপোনাক পইচা ভৰাই দিয়ে, কিন্তু এইটো কোনো গ্যাৰান্টি নাই যে আপোনালোকে 5,000 টকাৰে সম্পূৰ্ণকৈ পাব। আপোনাৰ ট্ৰানজেকশ্যনৰ ওপৰত ডিপেণ্ড কৰি 1,000 পৰা 5,000 টকা আপোনাক দিব। আপোনাৰ ট্ৰানজেকশ্যন যদি কম হয়, তেনেহ'লে 1,000 পৰা 2,000 মান টকা দিব পাৰে। আপুনি এইটো কথা বুজাৰ প্ৰয়োজন যে যেতিয়াই আপোনাক বেংকে এই পইচাটো ভৰাই দিব, তেতিয়াই আপোনালোকে এই পইচা উলিয়াবলৈ এলিজিবল হ'ব। আপুনি এই অভাৰড্ৰাফ্ট ফেচিলিটি পইচা আপুনি মেক্সিমাম 30 দিনৰ কাৰণে ল'ব পাৰিব উইদাউট এনি ইণ্টাৰেষ্ট।
ইন্টাৰেষ্ট দি মানে আপোনালোকে এই পইচাটো কোনো ইন্টাৰেষ্ট পে নকৰাকৈ 30 দিনৰ কাৰণে ইউজ কৰিব পাৰিব যদি আপোনালোকে 30 দিনৰ পিছত পইচাটো ঘূৰাই দিব নোৱাৰে তেনেহলে আপোনাৰ পৰা প্ৰত্যেক মাহত 1% চাৰ্জ ল'ব মানে এক বছৰত 12% এই যোনটো ওভাৰড্ৰাফ্ট ফেচিলিটি লোনৰ নিচিনা হয় ওভাৰড্ৰাফ্ট ফেচিলিটিটো এইটো কাৰণে ভাল যে আপোনাক 30 দিনৰ টাইম দিয়া হয় পইচাটো ৰিটাৰ্ণ কৰিবলৈ একো ইন্টাৰেষ্ট লোৱা নহয় আপোনাৰ যদি ইমাৰ্জেন্সি হয় পইচাটো বেংকৰ পৰা লৈ আপোনালোকে নেক্সট মান্থত ৰিটাৰ্ণ কৰি দিব পাৰিব উইদাউট এনি ইন্টাৰেষ্ট পে কৰি ওভাৰড্ৰাফ্ট ফেচিলিটি থাকিলে আপুনি যেতিয়া মন যায় তেতিয়াই একাউণ্টৰ পৰা পইচা উলিয়াব পাৰিব আৰু 30 দিন হোৱাৰ আগত ৰিটাৰ্ণ কৰি দিব তেনেকৈ আপোনালোকে গোটেই বছৰটোত 60,000 টকা ইউজ কৰিব পাৰিব উইদাউট এনি ইন্টাৰেষ্ট পে কৰি এটা কথা মনত ৰাখিব আপুনি যাতে 30 দিন নোহোৱাৰ আগত ৰিপেমেন্ট কৰি দিয়ে এইটোৱে হ'ল জনধন একাউণ্ট বেনিফিচিয়াৰীৰ কাৰণে ওভাৰড্ৰাফ্ট ফেচিলিটি আপোনাৰ যদি জনধন বেংক একাউণ্ট আছে আপুনি এই ফেচিলিটিটো লাভ উঠাব পাৰিব আপোনালোকে খালি ভালকে ইউজ কৰিব আপোনালোকৰ যাতে একো লছ নহয় আশা কৰো আপোনালোকক আজি যোনটো ইনফৰমেশ্যন দিলো আপোনালোকে ভাল পালে যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব ধন্যবাদ